হেল্ল' গাইজ ৱেলকাম বেক টু মাই মিনি ভ্লগ। বহুত দিনৰ আগতে ভিডিঅ' কৰি থৈছিলোঁ দেই, এডিট কৰিবলৈ সময় হোৱা নাছিলে কাৰণে টাইমে পোৱা নাযায় নহয়, সেইকাৰণে ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। এয়া বেংগলোৰৰ পৰিৱেশ। আমি গৈছিলোঁ কোটিত লিংগেশ্বৰ টেম্পল, শিৱলিংগৰ মন্দিৰ হয়। কোটিটা 1 কোটি শিৱলিংগ আছে, তো সেইকাৰণে মন্দিৰখনৰ নাম হ'ল কোটি লিংগেশ্বৰ। মন্দিৰখনত ভিৰ দেখিছেনে? এনি টাইম এনেকুৱাই ভিৰ হয়। আৰু ভিতৰত এণ্ট্ৰি ফি মেবি 20 টকা আছিলে। তো বেংগলোৰৰ পৰা আমি ট্ৰেইন দি গৈছিলোঁ বাংগাৰাপেটলৈকে। বাংগাৰাপেটৰ পৰা আকৌ কেব বুক কৰি বা আপুনি অ'টোতো যাব পাৰে। বহুতেই ধুনীয়া মন্দিৰ ভাগ, আপোনালোকে কেতিয়াবা যদি যাব বিচাৰে যাব পাৰে। আৰু ইয়াত মই লাইফত ফাৰ্ষ্ট টাইম ৰুদ্ৰাক্ষ গছ দেখিলোঁ। মই কেতিয়াও দেখা পোৱা নাছিলোঁ জীৱনত। এয়া প্ৰথমবাৰ মই ৰুদ্ৰাক্ষ গছ দেখিলোঁ। কি ধুনীয়াকৈ ফলো লাগি আছিলে আৰু ফুলো ফুটি আছিলে। বহুত ধুনীয়া মৰমীয়াল দেখিবলৈ। আৰু এয়া 5মুখী শিৱলিংগ, আকৌ 3মুখী শিৱলিংগ। মই লাইফত নেদেখা বস্তু এইবাৰ প্ৰথম দেখিলোঁ। আৰু ইমান ডাঙৰ ডাঙৰ 2খনমান শিৱলিংগ আছে, আৰু নন্দীও আছে, বহুত ডাঙৰ ডাঙৰ হাতীও আছে, ডাঙৰ ডাঙৰ দেখি ইমানেই ভাল লাগে। আৰু আপুনি চকু ফুৰাই যিমান দূৰলৈকে চাব সিমান দূৰলৈকে শিৱলিংগ ভৰ্তি। আৰু ইয়াৰ পৰিৱেশটো খুবেই ভাল, ইমান ঠাণ্ডা হৈ থাকে আৰু ঘণ্টি বাজি থাকে, শুনিবলৈ বহুত ভাল লাগে। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম দেই, বাই।